ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত পৰি গীত জুৰে জাকবালি মাহী সৰু সৰু আলি ঐ সৰু সৰু আলি। নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, আশা কৰোঁ সকলোৱে কুশলে আছে। এয়া আমাৰ পথাৰত ধান কাটি আছে। যিটো আইতা ঢুকাইছে, দেউতা কোনো আহিব পৰা নাই। মই আজি চাহ লৈ আহিছোঁ এই কাম কৰাকেইটালৈকে, যিকেইটা ধান দাই আছে। ভাল লাগে ন এই পৰিৱেশটো, গোটেইখিনি একদম ধুনীয়া পৰিৱেশ। অসমীয়া ল'ৰাই পথাৰ দখল কৰিব পাৰে, এয়াই প্ৰমাণ। মই যে কেৱল ধান কাটিব জানো সেইটো কথাও নহয়, আৰু বহুত কিবা কিবি জানো। দেউতাই শিকাই দিছিলে কাঁচিখন কেনেকৈ ধৰিব লাগে, কেনেকৈ মুঠা বান্ধিব লাগে, সেয়েহে আজিলৈকে মনত আছে সেইখিনি কাৰ্য। ইউনিভাৰ্চিটিৰ পৰা আহিছোঁ যদিও ইউনিভাৰ্চিটিত থকা বহুকেইজন প্ৰশিক্ষক, বহুকেইজন প্ৰফেচাৰ, অধ্যাপকেও এইখিনি কাম কৰিব জানে। মই জানো এইখিনি নহয়, ধান কটাৰ বাহিৰে অন্য কাৰ্যও কৰিব জানো, কিন্তু সময় সুবিধা মিলিহে এইখিনি কাম কৰিব পাৰোঁ। কাৰণ যিহেতু এটা কাৰ্যত ব্যস্ত হৈ আছোঁ, এটা কাৰ্য কৰিব লগা হৈ আছে, আৰু নিজৰ কাৰ্যখিনি এৰি অন্য কাৰ্যত ব্ৰতী হ'লে আকৌ সেইখিনি কাৰ্যলৈ দ্বিতীয়বাৰ যাবলৈ মন নাযায়। সেই হেতুকে আকৌ কৰিবলৈ আহিলে, যিহেতু আইতা ঢুকাইছে, আইতা ঢুকাওঁতে ঘৰত আহিছোঁ, চাহ দিবলৈ আহোঁতে এবাৰ আকৌ ট্ৰাই কৰি চাইছোঁ, কিজানি মুখস্থ পাহৰি গ'লোঁ। অসমীয়া ল'ৰাই পথাৰ দখল কৰিব পাৰে যদি তেওঁলোকে অন্য কাৰ্যত ব্যস্ত নাথাকে। এতিয়া তেওঁলোকে অন্য কাৰ্যত ব্যস্ত থাকিলে, কিন্তু অসমীয়া ল'ৰাইও এই কাৰ্য কৰি আছে। কোনোবাই বিজনেছ কৰি আছে, কোনোবাই খেতি কৰি আছে, কোনোবাই কৃষিৰ কাৰ্য কৰিও কিছুমানে স্বাৱলম্বী হৈছে, কোনোবাই মীন পালন কৰিছে। এনেদৰে আমি সকলোৱে স্বাৱলম্বী হৈ আছোঁ, আৰু আমি এনেদৰে স্বাৱলম্বী হৈ থাকিম, মাত্ৰ নিজৰ মনৰ অহম ভাৱটো ৰাখিব নোৱাৰিব। কথাটো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব।